हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত মই ক্লাছ 10ৰ গণিতৰ অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 5 বিষয়ে আলোচনা কৰিম। প্ৰশ্নটোত কি দিছে, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই। অংকটো কৰাৰ আগত মই 0ৰে যদি অংকৰে শেষ হ'লে সংখ্যাবোৰ কিহেৰে বিভাজ্য হয় এটো মই আগৰ ভিডিঅ'ত কৈ দিছিলো যে যদি কোনো এটা সংখ্যা সাপোজ 10 সংখ্যাটো 0ৰে শেষ হৈছে 50 30 300 0 অংকৰে যদি শেষ হয় সেই সংখ্যাটো আমাৰ সদায় কিহেৰে বিভাজ্য হয় 5ৰে বিভাজ্য হয়। আমি 5ৰ বিভাজ্য নিয়মত পাইছিলো 0 অংকৰে সংখ্যা এটা শেষ হলে ই 5ৰে বিভাজ্য হবই। এটো 5ৰ বিভাজ্য নিয়মটো মই কৈ দিছিলো 0 অংকৰে যদি সংখ্যা এটা শেষ হয় এটো 5ৰে বিভাজ্য হ'ব। 10 5ৰে যাব 5 2 10 5 10 গুণ 50 500 গুণ 30 5 60 গুণ 300। ইয়াৰ অৰ্থ কি, সেই সংখ্যাটোত মৌলিক উৎপাদকীকৰণ কৰিলে 5 উৎপাদকটো থাকিবই লাগিব। তে ইয়াত তেনেহলে আমাৰ ইয়াত কি দিছে, সংখ্যাটো আমাৰ দিছে 6 to the power n মানে 6 স্কয়াৰ হ'ব পাৰে 6 কিউব হ'ব পাৰে 6 to the power n হ'ব পাৰে। এইদৰে 6 to the power n দিছে। n ৰ ঠাইত মই 1 বহাব পাৰো মানে 6, n ৰ ঠাইত মই 2 বহাব পাৰো মানে মই 6ক 2 টাইমছ ইনটু কৰিম 36। তে আমি এই 6ক কি কৰিম উৎপাদকীকৰণ কৰি চাম। যদি তাতে 5টো আমি পাওঁ তেতিয়া হলে সংখ্যাটো 0 অংকৰে শেষ হ'ব। আৰু যদি নেপাওঁ 0 অংকৰে শেষ নহয়। কথাটো সিম্পল, 0 অংকৰে শেষ হ'ব হলে সংখ্যাটো কিহেৰে বিভাজ্য হ'ব লাগিব 5ৰে বিভাজ্য হ'বই লাগিব। আমি এইদৰে লিখিব পাৰো n ৰ সলিউশন n ৰ কোনো মানৰ ক্ষেত্ৰত যদি 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব লগীয়া হয় তেন্তে ই পাছেৰে বিভাজ্য হ'ব লাগিব। অলপ আগত মই ৰাফত বুজাই দিলো 0 অংকৰে শেষ হলে সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব লাগিব। ইয়াতে কৈছে n ৰ ক্ষেত্ৰত মানে n ৰ কোনটো মানৰ ক্ষেত্ৰত
আমি লিখিলো এইদৰে এনৰ কোনো মানৰ ক্ষেত্ৰত যদি 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'বলগীয়া হয় তেন্তে ই মানে সংখ্যাটো কিহেৰে বিভাজ্য হ'ব লাগিব 5 ৰে বিভাজ্য হ'ব লাগিব ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল 6 টু দি পাৱাৰ n ৰ উৎপাদকীকৰণত 5 এটা উৎপাদক হিচাপে থাকিব লাগিব ইয়াৰ এই কথাখিনি আমি ইয়াতে লিখি দিম এইখিনি লিখিব নালাগে এইখিনি মই বুজাবৰ কাৰণে কৈ দিছিলো তোমালোকৰ উত্তৰটো এইখিনিয়ে হ'ব এতিয়া আমি লিখিম ইয়াৰ অৰ্থ কি হ'ল ইয়াৰ অৰ্থ হ'ল 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব লাগিব এতিয়া আমি 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণ যদি কৰো 6 টু দি পাৱাৰ n এইটোক আমি কি কৰিব পাৰো 2 into 3 টু দি পাৱাৰ n তে আমাৰ এইটো লিখিব পাৰো 2 টু দি পাৱাৰ n into 3 টু দি পাৱাৰ n ইয়াতে আমি 5 টো নাপালো আমি উৎপাদকীকৰণ কৰি কি পালো 2 আৰু 3 পালো কিন্তু আমি উৎপাদকীকৰণত কৰণত 5 মৌলিক উৎপাদক নাপালো ইয়াত কেৱল 2 আৰু 3 হে পোৱা গ'ল যেহেতু ইয়াতে 5 নাই গতিকে এই সংখ্যাটো 6 টু দি পাৱাৰ সংখ্যাটো শূন্য অংকৰে আমাৰ শেষ নহ'ব ভালদৰে লিখি দিলো মই কিন্তু আমি উৎপাদকীকৰণত 5 মৌলিক উৎপাদক নাপালো কি পালো আমি চোৱা 2 আৰু 3 হে পালো গতিকে 6 টু দি পাৱাৰ n ৰ যিমান সংখ্যা আছে আটাইবোৰ সংখ্যাই আমাৰ শূন্যৰে শেষ নহ'ব শূন্যৰে শেষ হ'বলৈ আমাৰ 5 ৰে বিভাজ্য হ'ব লাগিব 5 ৰে বিভাজ্য মানে কি 5 এটা উৎপাদক হ'ব লাগিব উৎপাদকটো নাই 5 গতিকে তাৰপিছত আমি ইয়াতে লিখিলে গতিকে তাৰ গতিকে লিখি তোমালোকে প্ৰশ্নৰ পৰা লিখি দিবা n ৰ কোনো মানৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে হৈ গ'ল n ৰ কোনো মানৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে পাৰে নে সুধিছে তোমালোকে লিখিবা নোৱাৰে
এইটোৱে আমাৰ অংকটোৰ সমাধান আছিল এবাৰ সমাধানটো চাই লোৱা আকৌ এইদৰে আমি লিখিলোঁ এতিয়া আমাৰ মেইন কাম হ'ল ইয়াতে আমাৰ এই যিটো সংখ্যা দিব এই সংখ্যাটোৰ আমি উৎপাদকীকৰণ কৰি চাই লওঁ চোৱাৰ পিছত যদি 5টো পাই যাওঁ পাৰে 5 যদি আমি উৎপাদক নাপাওঁ নোৱাৰে ঠিক এই অংকটো খুব ইম্পৰ্টেণ্ট অংক এইদৰে অংক এটা আমাৰ ক্লাছ 10ৰ ফাইনেলত বহুবাৰ আহিছে এই মানটো চেঞ্জ কৰি দিব পাৰে ইয়াতে 7 টু দি পাৱাৰ n দিব পাৰে 5 টু দি পাৱাৰ n দিব পাৰে 4 টু দি পাৱাৰ n দিব পাৰে একেদৰে এটা অংক উদাহৰণত আছে পেজ নাম্বাৰ 35 মই দেখাই আছোঁ এই অংকটো তোমালোকে কৰিব পাৰা এই অংকটো তোমালোকে কৰিবা এটো কৰিয়ে দিছে এটা মই কৰি দিলো এটা তোমালোকে এই দুটাৰ পৰাই যিকোনো এটা পৰীক্ষা আহিব পাৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 চাম 7 into 11 into 13 plus 30 মানে এইটো সলভ কৰিলে আমি এটা সংখ্যা পাম আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা ইয়াতে এটা ওয়ার্ড আছে যৌগিক তোমালোকে সৰু ক্লাছত পাইছা যৌগিক আৰু মৌলিক কি তবে মই আৰু এবাৰ বুজাই দিওঁ যৌগিক আৰু মৌলিক বস্তুটো কি যৌগিক মানে কি বুজিব চেষ্টা কৰিবা মই আগতে অলপ যৌগিকৰ বিষয়ে কৈ দিওঁ মই টুক মই কিমানত লিখিব পাৰো 2 1 is 2 3 ক লিখিব পাৰো 1 3 is 3 4 4 ক মই লিখিব পাৰো 1 into 4 2 into 2 into 4 6 ক লিখিব পাৰো 1 into 6 2 into 3 6 তে ইয়াতে 2 ৰ উৎপাদক কি কি 1 আৰু 2 2 ৰ উৎপাদক 1 আৰু 2 ঠিক একেদৰে 3 ৰ উৎপাদক 1 আৰু 3 4 ৰ উৎপাদক এটো অংকটোৰ সমাধান নহয় মই মৌলিক আৰু যৌগিকটো বুজাই আছো এটা যৌগিক কৈছে যৌগিক সংখ্যা কি মৌলিক সংখ্যা কি এটো আগতে মই বুজাই দি আছো তাৰ পিছত মই অংকটোৰ সমাধান কৰি দিম 4 ৰ উৎপাদক আমি চাও কি হে কে কৈছে 1 2 তো দুটা আছে এটা লিখিলে হল 1 2 আৰু 4 1 2 আৰু 4 ঠিক একেদৰে 6 ৰ উৎপাদক কি 6 ৰ উৎপাদক 1 2 3 আৰু 6 আমি এইদৰে আমি যিকোনো সংখ্যাৰ আমি কি উলাব পাৰো উৎপাদক উলিয়াব পাৰো তে 2 ৰ ক্ষেত্ৰত চোৱা উৎপাদক মাত্ৰ দুটা এটা 1 আৰু এটা 2 মানে হি নিজেই এটা তাৰ উৎপাদক যিকোনো সংখ্যাই তাৰ নিজৰ উৎপাদক হ'ব আৰু 1 টো আমি ইউনিভাৰ্সাল উৎপাদক বুলি কওঁ 1 পৃথিৱীৰ যিমান সংখ্যা আছে আটাইবোৰৰে 1 টো উৎপাদক হয় তে এইদৰে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এটা হ'ব 1 ইউনিভাৰ্সাল উৎপাদক আৰু এটা যদি নিজেই তাৰ উৎপাদক ইয়াৰ বাহিৰে যদি আৰু কোনো ধৰণৰ উৎপাদক নাথাকে তেনে সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি কওঁ তে 2 টো এটা মৌলিক সংখ্যা 3 ৰ উৎপাদক একেই 2 ৰ দৰে 1 আৰু 3 গতিকে এইটো এটা মৌলিক কিন্তু 4 ৰ ক্ষেত্ৰত অলপ বেলেগ হৈ গ'ল 4 ৰ উৎপাদক আমি পালো 1 2 আৰু 4 1 আছে 2 আছে নিজে নিজৰ উৎপাদক হ'বই 1 সকলোৰে উৎপাদক হয় ইয়াৰ বাহিৰে আমি 2 আৰু এটা উৎপাদক পালো মৌলিক উৎপাদকত সদায় মনত ৰাখিবা দুটা উৎপাদক থাকিব এটা হ'ব 1 আৰু এটা হ'ব নিজে
এইদৰে সংখ্যাবোৰক আমি কি বুলি ক'ম মৌলিক উৎপাদক কিন্তু যদি দুটাতকৈ বেছি উৎপাদক থাকে এইবোৰক আমি যৌগিক সংখ্যা বুলি ক'ম তো 4টো আমাৰ যৌগিক সংখ্যা হ'ব কাৰণ 4ৰ উৎপাদক আমাৰ কি আছে 1 2 আৰু 4 ঠিক একেদৰে 6টো আমাৰ কি হ'ব যৌগিক কাৰণ ইয়াত কি আছে 1 আছে 6 আছে 1 আৰু 6 তো থাকিবই নিজে নিজৰ উৎপাদক হ'বই 1 ইউনিভাৰ্সেল উৎপাদক হ'বই ইয়াৰ বাহিৰে আৰু দুটা আছে মানে দুটাতকৈ বেছি উৎপাদক আছে এইদৰে দুটাতকৈ বেছি উৎপাদক থকাবোৰক আমি যৌগিক সংখ্যা আৰু মাত্ৰ দুটা উৎপাদক থকা সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি কওঁ তে আমি গম পালো মৌলিক সংখ্যা কি আৰু যৌগিক সংখ্যা কি মৌলিক সংখ্যা কি হ'ব উত্তৰটো যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা উৎপাদক এটা হল 1 আৰু আনটো নিজে তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে মানে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকিব 1 আনটো হি নিজেই হ'ব এই সংখ্যাবোৰক আমি কি বুলি কওঁ মৌলিক সংখ্যা যৌগিক সংখ্যা কি হ'ব যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে মৌলিক সংখ্যা যৌগিক সংখ্যা আমি এটা গম পালো এতিয়া আমি অংকটো কৰিম আমাৰ অংকটোত কি দিছিলে দুটা সংখ্যা দি দিছে সংখ্যাবোৰক আমি এইদৰে দিছে আমি এটোৰ পৰা এটা সংখ্যা উলিয়াই হেতৰ উৎপাদক উলিয়াব লাগে উৎপাদক উলিয়াই চাম সংখ্যাৰ বাহিৰে সংখ্যাটো নিজৰ আৰু 1ৰ বাহিৰে যদি বেলেগ উৎপাদক থাকে তেনেহলে এটো যৌগিক সংখ্যা হ'ব আৰু এটো যৌগিক সংখ্যা হয় বুলি কৈয়ে দিছে কিয় হয় এটো ব্যাখ্যা কৰিব দিছে কিয় হয় আমি গমে পালো যে যৌগিক সংখ্যা হ'বলৈ হলে তাৰ উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব মানে এটা 1 এটা নিজে তাৰ উপৰি আৰু এটা উৎপাদক থাকিব লাগিব এতিয়া আমি অংকটো কৰিম 7 into 11 into 13 plus 13 আমি এক কি কৰিব পাৰো এই আটাইকেইটাক ইনটু কৰি ইয়াৰ লগত প্লাস কৰিব পাৰো অথবা আৰু এটা সহজ নিয়ম চোৱা এই তিনিটাৰ উৎপাদক এই তিনিটা সংখ্যাৰ উৎপাদক আছে 13 ইয়াতো আছে আমাৰ 13 মাজত কি চিন আছে প্লাস মানে 13 টোক আমি সাধাৰণ উৎপাদক ল'ব পাৰো কমন ল'ব পাৰো 13 কমন ললে ইয়াত কি থাকিব 13 মই লিখি ললো থাকিলে 7 into 11 তাৰপিছত কি চিন আছে প্লাস
13 তো মই কমন লৈ ললোঁ 13 এৰে কিমানক ইনটু কৰিলে 13 হ'ব 1 হ'ব এটা 1 থাকিল অংকটো সহজ হৈ গ'ল পূৰণ কৰাটো আমাৰ সহজ হ'ল তোমালোকে এইদৰে কৰিব পাৰা তিনিটাক পূৰণ কৰি 13 ৰ লগত যোগ অলপ সময় লাগিব সেইকাৰণে মই এই সুবিধাটো ললোঁ 7 11 গুণ 77 আমি জানো প্লাস 1 13 পূৰণ 77 1 প্লাস কৰিলে 78 এটা এইটোক আমি পূৰণ কৰিম পূৰণ নকৰি তোমালোকে উৎপাদক হিচাপে ভাঙিব পাৰা 13 ৰ উৎপাদক 13 13 গুণ 13 আৰু 78ক আমি উৎপাদকীকৰণ দেখাম এটো ৰাফ নহয় সাইডত কৰিবা এটা দেখাই দিবা 8 আছে 2 ৰে যাব যুগ্ম সংখ্যা 2 3 গুণ 6 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 এটাই লাগিলে 18 2 9 গুণ 18 3 গুণ 3 3 3 গুণ 9 তো 78ক আমি কি লিখিব পাৰো 2 into 3 into 30 তে ইয়াৰ উৎপাদক চোৱা আমি কেইটা উৎপাদক পালো 13 পালো 2 পালো 3 পালো আৰু এই 78 এটা উৎপাদক ইয়াৰ উৎপাদক আমাৰ কি 1 ৰ বাহিৰে আৰু কি আছে ইয়াৰ লগত আমি 1 ইনটু কৰিব পাৰো 1 into 13 into 2 into 3 into 30 যেহেতু 7 into 11 into 13 plus 13 ৰ উৎপাদক দুটাতকৈ বেছি গতিকে ই কি সংখ্যা যৌগিক সংখ্যা এটা প্রুফ আমাৰ হৈ গ'ল এতিয়া নেক্সট কি দিছে আমাৰ এটো কৰো 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াত ঠিক আগৰ দৰে 5 ইয়াত আছে মানে 5 টো আমাৰ সাধাৰণ উৎপাদক থাকিলে আমাৰ 7 6 5 টো আমি লিখি ললো সাধাৰণ উৎপাদক 4 3 2 1 লিখিলেও লিখিবা নিলিখিলেও একো নহয় 1 থাকেই আৰু এটো সৰি এটো ব্ৰেকেট ইয়াতে নহব প্লাস 5 আমি সাধাৰণ উৎপাদক ললো কমন ললো ইয়াতে 5 গুণ 5 1 থাকে ইয়াতে ব্ৰেকেটটো নাই দে 5 এটা আটাইকেইটা পূৰণ কৰাৰ নিয়ম আছে চোৱা আটাইবোৰ এনে পূৰণ কৰিব পাৰা মই আৰু সহজ নিয়মত কৰো 2 3 গুণ 6 6 6 গুণ 36 7 4 গুণ 28 28 আৰু 36ক মই ৰাফত পূৰণ কৰিম তো রাফ 800 গুণ 48 और 8 8 3 गुण 24 24 और 4 যোগ করিলে 28 200 गुण 12 2 3 गुण 6 1 যোগ করিলে 8 8 10 9 और 10 तो 1008 प्लस 1 3 2 6 6 6 गुण 36 और 7 4 गुण 28 তাৰপিছত এই দুটা পূৰণ কৰিলো লগত 1 আছে 1 প্লাস কৰিলো 1 প্লাস কৰিলে হ'ব 1009 এতিয়া আমি পুৰা পূৰণ নকৰি কি কৰিম 109 ৰ কি উলাম মৌলিক উৎপাদকীকৰণ এটো কিন্তু ৰাফ নহয় এটো দেখাব লাগিব 9 আৰু 1 যোগ কৰিলে 10 10 কিৰে যাব 3 ৰে যায় নেকি না যায় আৰু এটো অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা মানে আমাৰ কিৰে না যাব 2 ৰে না যাব 7 ৰে যায় না যায় কি কৰিম প্ৰথমটোক আমি 9ক আমি 2 ৰে পূৰণ কৰিম হল 18 18 ৰে আমি এই একক কি কৰিম বিয়োগ থাকিলে 2 মানে 9 থাকিলে আমাৰ
8 হাতেৰে যায় নেকি হাতেৰে 82 নেযায় গতিকে আমাৰ এই সংখ্যাটো হাতেৰে নেযায় তেতিয়াহ'লে আমি এইটো নকৰি এইদৰে ৰাখি দিব পাৰোঁ এই দুটা কামক পূৰণ কৰিলে এটা সংখ্যা পাম কোনটো সংখ্যা পাম এই পুৰা গোটেই সংখ্যাটো আমি পাই যাম তো ইয়াৰ উৎপাদক আমি সংখ্যাটোতো হ'বই এটো পূৰণ কৰিলে এই সংখ্যাটো পাম এটা উৎপাদক হ'ব তাৰ উপৰি কি উৎপাদক আছে 5 আছে 1009 আছে লগত কি আছে 1 ও আছে গতিকে ইয়াৰ উৎপাদক আমাৰ কি দুটাতকৈ বেছি গতিকে ই এটা কি সংখ্যা যৌগিক সংখ্যা যেহেতু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 উৎপাদক দুটাতকৈ বেছি গতিকে ই যৌগিক সংখ্যা যৌগিক হৈ গ'লে অংকটো আমাৰ আজিৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 5 আৰু 6 সলভ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু যদি মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ বেল বটনত প্ৰেছ কৰিবা এই বুলিয়ে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ থ্যাংক ইউ ধন্যবাদ